উন্নয়নৰ ক্ষেত্ৰত মই যদি কওঁ কংগ্ৰেছতকৈ বিজেপিয়ে বেছি কৰিছে। বিজেপি এনেকুৱা নহয় যে বিজেপি আমাৰ কাৰণে একেবাৰে অস্পৃশ্য, কংগ্ৰেছ একেবাৰে বুকুৰ আপোন, কংগ্ৰেছ আহিলে আমি স্বৰ্গ পাই যাম, সেইটো মিয়া মানুহে ভাবিব নালাগে। বিজেপি যদি কাফিৰ হয়, কংগ্ৰেছ মুনাফিক আটাইতকৈ বেছি ডেঞ্জাৰাছ, যিজনে তলে তলে গোপনে আপোনাৰ ক্ষতি কৰিব। বৰঞ্চ প্ৰকাশ্য শত্ৰুৰ লগত পাৰিলে সমঝোতা কৰক। কনফ্লিক্টৰ ৰাজনীতি কিমান কৰিব? 70 বছৰ কংগ্ৰেছে নকৰা উন্নয়নমূলক কাম আজি বিজেপিৰ দিনত সঁচা কথা ক'বলৈ গ'লে আই অলৱেজ স্পীক দ্য ট্ৰুথ। 21খন মডেল ৰেচিডেন্সিয়েল স্কুল বিজেপিয়ে কৰি 9খন উইমেন্স কলেজ কৰি পেলাই কংগ্ৰেছে 70 বছৰ ঠেলা ৰিক্সা দিয়াৰ যি ৰাজনীতি কৰিছিলে তাতকৈ বহুত ওপৰত গুচি গৈছে। হত্যাকাণ্ড উচ্ছেদৰ ক্ষেত্ৰত যদি মই কংগ্ৰেছৰ 11 চনৰ পৰা 16 চনৰ এই 5 বছৰ আৰু বিজেপিৰ 6 বছৰৰ তুলনা কৰোঁ, অকল 11 চনৰ পৰা 16 চন কংগ্ৰেছৰ শাসনকালত কমেও 5 লক্ষাধিক মানুহ গৃহহীন হৈছিলে, উচ্ছেদ হৈছিলে। প্ৰায় 600 মানুহ মৰিছে নৰসিংবাৰী BTAD আন্দোলনত। বিজেপিৰ যোৱা 6 বছৰত কেইজন মৰিছে? কাজিৰঙাত 2জন, ধলপুৰত 2জন, 4জন। উচ্ছেদ কিমান হৈছে? হাৰ্ডলি 2-3 হাজাৰ। কিন্তু কংগ্ৰেছৰ মাত্ৰ 5 বছৰত 5 লক্ষাধিক মানুহ। বাজবাৰী যি নৰমেধ যজ্ঞ হৈছিলে কাৰ দিনত হৈছিলে? কংগ্ৰেছৰ দিনত। গতিকে কংগ্ৰেছ একেবাৰে